নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে পুনৰবাৰ আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আৰম্ভ কৰিম তোমালোকৰ পাঠ্যপুথি মহাকৰ্ষণ চেপ্টাৰ 10। ইয়াৰে ফাৰ্ষ্ট কুৱেশ্যনটো কি আছে চোৱা, যে মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো লিখা। এইটো এটা খুব ইম্পৰ্টেণ্ট প্ৰশ্ন, এইটো খুব আহি থাকে পৰীক্ষাত। মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো কি? ইয়াৰে এনচাৰটো হ'ব, উত্তৰটো হ'ব যে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে আন প্ৰতিটো বস্তুক আকৰ্ষণ কৰা বল, বস্তুটোৰ ভৰৰ গুণফলৰ সমানুপাতিক আৰু বস্তু দুটাৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক। মানে বিশ্বব্ৰহ্মাণ্ডই প্ৰতিটো বস্তুৱে এটাই আনটো কি কৰি থাকে, আকৰ্ষণ কৰি থাকে। কিন্তু সিহঁতো একেলগে নাথাকে ন, সিহঁতৰ এতিয়া ইয়াৰ সূত্ৰটো হ'ব কি, সিহঁত দুইটা ভৰ যদি আমি পূৰণ ফলটো লওঁ তেতিয়াহ'লে সমানুপাতিক মানে ইটো বাঢ়িলে সিটো বাঢ়িব, ইটো কমিলে সিটো কমিব, তেনেকুৱা ধৰণৰ কথা। আৰু বস্তু দুটাৰ মাজৰ দূৰত্ব বৰ্গ ব্যস্তানুপাতিক, যিটো বৰ্গ হ'ব সিহঁত দুটাৰ মাজৰ যিটো দূৰত্ব ব্যস্তানুপাতিক মানে 1/, সেই ডিজিটটো মানে কি হ'ল, ব্যস্তানুপাতিক মানে ওলোটা, যদি এটা বাঢ়ে তেতিয়াহ'লে এটা কমিব, সেইটোক কোৱা হয় ব্যস্তানুপাতিক বুলি। M1 আৰু M2 ভৰৰ দুটা বস্তুৰ মাজৰ দূৰত্ব যদি R হয় আৰু বস্তু দুটাৰ আকৰ্ষণী বল যদি F হয়, তেন্তে বিশ্বজনীন সূত্ৰমতে কি হ'ব, F ডাইৰেক্টলি প্ৰপৰ্চনেল টু M1 ইনটু M2 ডিভাইডেড বাই R স্কুৱাৰ। মানে F2 M1 আৰু M2 এই দুটা বস্তু দুটাৰ ভৰ দুটা, যাৰ পূৰণফল হ'ব, আৰু ডিভাইডেড বাই R স্কুৱাৰ মানে ব্যস্তানুপাতিক হ'ব। R মানে হৈছে দূৰত্ব, গতিকে দূৰত্বটো যদি আমি বৰ্গ কৰি লওঁ তেতিয়াহ'লে ব্যস্তানুপাতিক হৈ যাব, অৰ্থাৎ ডিভাইডেড বাই R স্কুৱাৰ হ'ব। আৰু যিডাল প্ৰপৰ্চনেল চিন আছিলে F, এইটো আলফাটোৰ নিচিনাকৈ থকাটো, নেক্সট ষ্টেপত সেইটো ইজিকুৱেল হৈ যাব, অৰ্থাৎ F ইজিকুৱেল G, ইজিকুৱেল হৈ পেলাই তাৰ এটা ধ্ৰুৱক আহি গ'ল, সেইটো হৈছে G কোৱা হয়। আৰু সেইটো ইনটু M1 ইনটু M2 ডিভাইডেড বাই R স্কুৱাৰ। আৰু এইটোৱে আছিলে কুৱেশ্যন নম্বৰ 1ৰ এনচাৰ। এইবাৰ আহিছোঁ কুৱেশ্যন নম্বৰ 2টো। দিয়া আছে চোৱা, পৃথিৱী আৰু ইয়াৰ পৃষ্ঠত অৱস্থিত বস্তু এটাৰ মাজৰ মহাকৰ্ষণিক বলৰ মান উলিওৱা সূত্ৰটো লিখা। ইয়াৰে উত্তৰটো হ'ব, ধৰা হ'ল পৃথিৱীৰ ভৰ M বুলি ধৰিছে আৰু পৃথিৱীৰ পৃষ্ঠত থকা বস্তুটোৰ ভৰ এইটো স্মল m বুলি ধৰা গৈছে। এতিয়া ধৰা হ'ল আৰু পৃথিৱীৰ ব্যাসাৰ্ধ হৈছে R। এতিয়া পৃথিৱী আৰু বস্তুটোৰ মাজৰ আকৰ্ষণী বল যদি F হয়, তেতিয়াহ'লে F ইজিকুৱেল কি হ'ব, M দুটা, এটা ডাঙৰ M এটা সৰু m, সিহঁতৰ ভৰ দুটা, ডিভাইডেড বাই আমাৰ দূৰত্বটো কিমান হ'ব, পৃথিৱীৰ ব্যাসাৰ্ধ, অৰ্থাৎ ডাঙৰ R স্কুৱাৰ, য'ত যি মহাকৰ্ষণী ধ্ৰুৱক, যিৰ মান কিমান হ'ব, 6.6 ইনটু 10⁻11 nm স্কুৱাৰ পাৰ কেজি স্কুৱাৰ। এইবাৰ আহিছোঁ নেক্সট অনুশীলনীটোলৈ। তাৰে প্ৰথম প্ৰশ্নটো আছে চোৱা, যে মুক্ত অধুগমন মানে কি? এইটো এটা খুব ইম্পৰ্টেণ্ট প্ৰশ্ন দেই, এটা খুব আহি থাকে পৰীক্ষাত, যে এটা বস্তুৱে মুক্তভাৱে মধ্যাকৰ্ষণৰ ফলত তললৈ সৰি পৰাকে মুক্ত অধুগমন বুলি কোৱা হয়। মুক্তভাৱে মানে চিধা চিধি তললৈ আহি পৰে, কাৰ ফলত, মধ্যাকৰ্ষণ বলৰ ফলত, আৰু সেইটোকে কি কোৱা হয়, মুক্ত অধুগমন বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 2টো আছে চোৱা, মধ্যাকৰ্ষণিক ত্বৰণ মানে কি? ইয়াৰ উত্তৰটো হ'ব যে পৃথিৱীৰ মধ্যাকৰ্ষণৰ বাবে সৃষ্টি হোৱা ত্বৰণক মধ্যাকৰ্ষণ ত্বৰণ বুলি কোৱা হয়। মানে পৃথিৱীয়ে যে বস্তুবিলাকক নিজৰ ফালে টানি থাকে, সেইটোতো মধ্যাকৰ্ষণ বল বুলি কয় ন, আৰু সেই বলটোৰ কাৰণে যিটো ত্বৰণৰ সৃষ্টি হয় তাক কোৱা হয় মধ্যাকৰ্ষণিক ত্বৰণ।